গুড মৰ্ণিং এভৰিৱান আৰু লগতে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। ত' নিউ ইয়েৰ বুলি টি টাইম কেকৰ ৰেচিপি এটা শ্বেয়াৰ কৰিব ওলাইছোঁ আজি। তাৰ কাৰণে অকণমান গাখীৰ লাগিব। সেইকাৰণে মই এই গাখীৰৰ সৰখিনি এনেকৈ ছাইড কৰি ৰাখিছোঁ। আৰু এই গাখীৰৰ সৰখিনিৰে আমি কি কৰোঁ, ইয়াৰ যদি আগৰ ভিডিঅ'কেইটা আপোনালোকে চাইছে তেনেহ'লে গমেই পাব যে গাখীৰৰ সৰখিনিৰে আমি কি কাম কৰোঁ। এতিয়া আহক ৰেচিপিটোলৈ আহোঁ। আৰু এই টি টাইম কেকটো কমপ্লিটলি এগলেছ। ফাৰ্ষ্ট ইনগ্ৰিডিয়েণ্টটো লৈছোঁ পিঠা চেনি আধা কাপ, দৈ 1/4 কাপ মানে হাফ কাপতকৈ অকণমান কম, ৰিফাইন তেল 3 টেবল স্পুন। এতিয়া এইখিনি উইক্স এডালৰ সহায়েৰে ফেটি ল'ম। এতিয়া ইয়াত এদিন ড্ৰাই ইনগ্ৰিডিয়েণ্টছবোৰ ফাৰ্ষ্টে দিছোঁ মেদা 1 কাপ। এবাৰতে গোটেইখিনি দি নিদিওঁ, ফাৰ্ষ্টে অকণমান দিছোঁ, তাৰপিছত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এইখিনি মিক্স কৰি হোৱাৰ পাছত নেক্সট আকৌ বাকী ৰোৱাখিনি দি দিম। এইখিনি লগতে এড কৰিম বেকিং পাউডাৰ 1 টিস্পুন, বেকিং ছ'ডা হাফ টিস্পুনতকৈ অকণমান কম। তাৰপিছত লৈছোঁ গাখীৰ আধা কাপ, ফাৰ্ষ্টে অকণমান দিছোঁ আৰু ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত আৰু অকণমান দিছোঁ আৰু মিক্স কৰি গৈছোঁ, যাতে প'ৰিং কনচিষ্টেঞ্চি মানে ৰিবন লেক কনচিষ্টেঞ্চি হোৱালে মই গাখীৰ আধা কাপ দিলোঁ। আজি কেকটো মই ষ্টীলৰ মাগত বনাম বুলি ভাবিছোঁ, সেইকাৰণে অইলেদি ধুনীয়াকৈ ভিতৰখিনি মাগটোৰ ব্ৰাছ কৰি ল'লোঁ। আৰু ইয়াতে মই এয়া 3টা মাগত ডিষ্ট্ৰিবিউট কৰি দিলোঁ আৰু ইয়াৰ ওপৰত দিছোঁ চকো চিপ্ছ। এতিয়া বেক কৰিবলৈ কাৰণে অ'ভেনত দি দিব 180 ডিগ্ৰী চেলচিয়াছত, নহ'লে প্ৰেছাৰ কুকাৰত দি দিব পাৰে মিডিয়াম টু হাই ফ্লেমত। 40 মিনিটছ বেক কৰিলোঁ। এতিয়া আহক এয়া মই চাকুখন সোমাই চাইছোঁ, ধুনীয়াকৈ চাফাকৈ ওলাই আহিছে, মানে ধুনীয়াকৈ কুক হৈ গ'ল। বাকী দুটাও আছে ন, সেই দুটাও চাব লাগিব। এয়া ছেকেণ্ডটোতো চাফাকৈ ওলাই আহিছে আৰু এইটোতো এয়া চাফাকৈ ওলাই আহিছে, মানে তিনিওটা বেক হৈ গ'ল। এতিয়া মই ডিমোল্ড কৰি ল'লোঁ আৰু চাওকচোন কিমান স্পঞ্জি হৈছে। কণী নিদিয়াকৈও দৈ দি বনাইছোঁ এই কেকটো আৰু ধুনীয়া ছুপাৰ স্পঞ্জি এণ্ড ছফ্ট হৈছে। চাহৰ লগত খাবলৈ কাৰণে ইয়াতকৈ মজেদাৰ কেক আৰু কি হ'ব। এবাৰ বনাই চাব আৰু বাৰে বাৰে খাবলৈ মন যাব। এগলেছ কেকৰ আৰু ৰেচিপি কাৰোবাক লাগিব নেকি? যদি লাগে তেনেহ'লে কমেণ্ট কৰিব। নেক্সট আৰু এগলেছ কেকৰ ৰেচিপি লৈ আহিম। এতিয়া আহক এই কেকটো কাটি চাওঁ ভিতৰখিনি কেনেকুৱা হৈছে। চকো চিপ্ছো দিছিলোঁ ন, গতিকে লুকটো অকণমান বেলেগ হ'ব। কেনেকুৱানো হয় আহক এতিয়া চাওঁ। এয়া চাওকচোন ভিতৰখিনি একদম চকো লাভা টাইপ হৈ আছে। আৰু অলপ জুম কৰি দিছোঁ, চাওকচোন কিমান স্পঞ্জি হৈছে, যেন একদম এগ দিহে বনোৱা হৈছে কেকটো, কিন্তু নহয়, এইটো এগলেছ কেক। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আৰু নতুন ভিডিঅ'জ আহি আছে, গতিকে চাই থাকিব। ওৱান্স এগেইন হেপী নিউ ইয়েৰ।